বন্ধুসকল আমি যিখন I-10 আনি থৈছিলোঁ I-10 স্পৰ্টছ 2009 চনৰ এইখন দেখিবলৈ পাইছে। এতিয়া ৰাতিপুৱা 8:30মান বাজিছে। এইখন নিবলৈ কালিয়ে ৰাতিয়ে আহিলে তেজপুৰৰ পৰা মানুহ এজন। তেখেতক এতিয়া আমি এখন ডেলিভাৰী দিবলৈ যাম। তেখেত যোৰহাটৰ তেওঁৰ লগৰজনৰ ঘৰতে আছে। এখন গাড়ীখন দেখাই দিছোঁ এবাৰ। খুব সুন্দৰ হৈ আছিলে গাড়ীখন। তেখেতে নিম বুলিয়ে কৈছে, বাকী চাই লওঁ কি হয়। বাকী ভিডিঅ'টো আগলৈ চাই থাকক। I-10 এইখনে আপোনাৰ ফাইনেল হৈ গ'ল। পইচা পাতি পে'মেণ্টখিনি হৈ গ'ল। আপোনাৰ গাড়ীখন লাষ্ট এবাৰ দেখাই দিছোঁ আৰু দাদাকেইজনকো এবাৰ সুধিছোঁ। এইখন দেখাই দিছোঁ। গাড়ীখন কেনেকুৱা পালা? গাড়ীখন ভাল কণ্ডিশ্যন ন? যেনেকুৱাকৈ ক'লোঁ তেনেকুৱাই পাইছেনে? তেনেকুৱাই পাইছা ন? গাড়ীখন তোমালোকে চলাইছিলা? চব ঠিকে আছে? চব ঠিকে আছে ন? গাড়ী ভাল, গাড়ী বহুত ধুনীয়া গাড়ী হৈ আছে আৰু খালি এতিয়া ভালকৈ চলাবা দেই। বাৰু ঠিক আছে দিয়া, ধন্যবাদ। ধন্যবাদ দিয়া। বন্ধুসকল আমি এতিয়া এই বিদায় দিলোঁ, দেখিবলৈ পালে। তাৰপৰা বিদায় দি মেলি এতিয়া মই ঘৰলৈ আহি আছোঁ। কাৰোবাৰ যদি বিকিবলগীয়া I-10 ইয়ন এনেকুৱা গাড়ী থাকে, আপোনালোকে লগালগ কণ্টেক্ট কৰিব। K10 যদি থাকে K10ও দিব। আৰু গাড়ীখন তেওঁলোকে খুব ভাল পাইছে আৰু গাড়ী আমি মানে পূৰা গেৰেণ্টি দিব পৰা গাড়ী আনো। লাগিলে গাড়ীখন 2008 হওক 9 হওক, গাড়ী মানে আমাৰ পূৰা একদম অৰিজিনেল পেইণ্টৰ গাড়ী লাগিব। অকণমান বাম্পাৰ টাচ পেইণ্ট থাকক একো কথা নাই, দাগি অকণমান থাকক একো কথা নাই, কিন্তু গাড়ীখন ভাল লাগিব আমাক আৰু ইঞ্জিনত হাত লগোৱা হ'ব নালাগিব। এতিয়া কাষ্টমাৰকেইজনেও ধৰক ছেটিছফাই হৈছে, তেওঁলোকেও ভাল পাইছে। তেওঁলোকক যেনেকৈ মই ভিডিঅ'ত তেওঁলোকে দেখিলে মোৰ আৰু যেনেকৈ তেওঁলোকক মই ক'লোঁ তেনেকৈয়ে তেওঁলোকে আহিছে আৰু সেইটো ধাৰণাতে তেওঁলোকে ৰাতিয়ে ওলাই দিলে ঘৰৰ পৰা, তেজপুৰৰ পৰা। গতিকে আমি তেনেকুৱা গাড়ীয়ে বিকোঁ। আপোনালোকে নিশ্চিন্ত মানে গাড়ী ল'ব বিচাৰিলে যোগাযোগ কৰিব। আৰু বাদ বাকী এয়াই আৰু বাকী ভিডিঅ'বোৰ আগলৈ চাই থাকিব। ধন্যবাদ।